অসমৰ জাতি গঠন প্ৰক্ৰিয়া সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামীয়ে ভয়ংকৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ কয়াকুছিত এক অনুষ্ঠানত চৰ চাপৰি লোকসকলে অসমীয়া ভাষা ৰক্ষা কৰিছে বুলি মন্তব্য কৰিছিল অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। বসন্ত গোস্বামীৰ মতে চৰবাসীসকলে নিজকে অসমীয়া ভাষী বুলি পৰিচয় নিদিলে প্ৰথমতে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হ'ব। বসন্ত গোস্বামীৰ মন্তব্যৰ বিৰোধিতা কৰে বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দিগন্ত কলিতাই। ইফালে বসন্ত কুমাৰ গোস্বামীৰ মন্তব্য সমৰ্থন জনাইছে টিএমচিৰ বিধায়ক শ্বেমান আলী আহমেদে। সাহিত্য সভাৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বিধায়ক শ্বেমান আলী আহমেদে। বসন্ত কুমাৰ গোস্বামী কথাখিনি সাহিত্য সভাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে ক'বলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। সাহিত্য সভাৰ সভাপতিগৰাকীৰ বেকগ্ৰাউণ্ডটো আপোনালোকে চাব যে তেখেতে এজন ব্যক্তি যে 2017 চনত তেখেত আৰু কেইগৰাকীমান আমাৰ প্ৰাক্তন সভাপতি আৰু বুদ্ধিজীৱী এখন কাকতৰ বুদ্ধিজীৱী সহ তেওঁলোকে অসমীয়া মানে আমাৰ অসম সাহিত্য সভাখন তালা মাৰিব লাগে বুলি তেওঁলোকে কি কৰিলে, তেওঁলোকে সাংঘাতিক ষড়যন্ত্ৰ চলালে। সেইখিনি আপোনালোক মোৰ লগত আছিল, আপোনালোকে জানে বহুত কথা পাহৰি গৈছে এতিয়া, কিন্তু মইতো পাহৰিব পৰা নাই নহয়। আৰু কেনেকৈ সাহিত্য সভাক উদ্ধাৰ কৰি আকৌ নতুন ৰূপ দিয়া হ'ল সেইবিলাক কথা আপোনালোকে জানে। গতিকে মই কৈছোঁ যে এই মানুহগৰাকীয়ে এই ধৰণে যে কথা কৈছে তেখেতৰ মানে গোটেইখিনি স্বীতলিপি প্ৰাক্তন দুগৰাকীমান ব্যক্তি আৰু এখন কাকতৰো মানে কি আছে, এখন কাকতৰো মানে পৃষ্ঠপোষকতাত তেখেতে কামবিলাক কৰি থাকে। গতিকে এইখিনি কথা মই ক'বলৈ পাই মোৰ নিজৰ লাজ লাগিছে। গতিকে মই এটা কথাই ক'লোঁ যে তেখেতৰ এই কথাখিনি কিন্তু যেতিয়া মানে আমাৰ চৰ অঞ্চলত এজন ব্যক্তিক যেতিয়া ৰাজনৈতিকভাৱে 10 লাখ ভোট যেতিয়া পাব, তেতিয়া সেইখিনি মানুহ আমি কি বিশ্বাস কৰিম? এজন ব্যক্তি যেতিয়া 10 লাখ ভোট যেতিয়া পাব, তেতিয়া আমিতো সেইটো আমাৰ কাৰণে এটা ক্ষতিকাৰকতো। কিয় বেলেগ মানুহ নাই নেকি? বেলেগ মানুহেতো অন্ততঃ মানে তেওঁলোকেতো অন্ততঃ কংগ্ৰেছকো দিব পাৰিলেহেঁতেন, নিদিয়ে নাই বাৰু মানে অগপক বা আমাৰ মানে ভাৰতীয় জনতা পাৰ্টিক। এই দিশবিলাক কিন্তু তাৎপৰ্যপূৰ্ণ আৰু সেইকাৰণে আজি যদি কিবা এটা কাৰণত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছিলে যে অন্ততঃ এই চৰৰ মানুহখিনিক লৈও তেওঁ এটা ভাল চিন্তা এটা মানে সুন্দৰকৈ কি যে ছাৰ্ভে কৰি পেলাই সেই মানুহখিনিকো পৰাপক্ষত মানে খুব ভালকৈ সংস্থাপনৰ কথাটো তেখেতে বিধানসভাত ঘোষণা কৰিছিল। কিন্তু গোটেইখিনি যেতিয়া নেকি প্ৰকট হৈ গ'ল ষড়যন্ত্ৰ, যেতিয়া ইছলামিক ক্ৰান্তিৰ কথাবিলাক আহি গ'ল, তেতিয়াহ'লেতো আমিতো মনে মনে থাকিব নোৱাৰোঁ। মূলসুঁতিৰ সকলোৱে উপলব্ধি কৰিব পাৰিলে ভাল। আৰু আজি তেখেতে কৈছে এতিয়া চেঞ্চাছ আহি আছে, মই তেখেতৰ ষ্টেটমেণ্টৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেখেতক মই এটা আন্তৰিক অনুৰোধ কৰিব খুজিছোঁ যে এই কথাখিনি ফৰ্মেলি কওক, অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ঘোষণা কৰক যে এইসকল মানুহ অসমীয়া হয়। এই কথাখিনি শুনিবলৈ আমি খুব উদ্গ্ৰীৱ হৈ আছোঁ। এতিয়া তেখেতৰ কথা ভাল পাইছোঁ, কিন্তু তাৰ লগতে আকৌ এটা মানে কোনোবাখিনিত অকণমান মানে বিটুইন দি লাইনছো অলপ কিছু কথা মনত আহে যে এতিয়া চেঞ্চাছ আহিছে কাৰণে কৈ আছে, পিছত আকৌ বাংলাদেশী ক'ব, বিদেশী ক'ব, তেনেকুৱা হ'ব নেকি বাৰু? তেখেতৰ ষ্টেটমেণ্ট গ্ৰেট, খালি অসম সাহিত্য সভাই তেওঁলোকৰ মজিয়াৰ পৰা তেওঁলোকে ফৰ্মেলি কথাখিনি কওক, তেতিয়া অসমৰ পৰিস্থিতি বহুত ভাল হ'ব, আমাৰো মনৰ ঘাঁবোৰ অলপ শুকাব। আৰু অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ সৈতে একমত নহয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে এটা কথা কৈছে যে সকলো মুছলমানেই বাংলাদেশী নহয়, সেই কথাটোৰ লগত আমি একমত। কিন্তু ভাষাটোৰ সম্পৰ্কত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে যিটো কথা কৈছে, লোকপ্ৰিয় সম্পৰ্কত যিটো কথা কৈছে, সেই কথাটোৰ সৈতে আমি একমত নহয়। গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত বিষয়টোক লৈ আমি অসম সাহিত্য সভাৰ লগতো আমি আলোচনা কৰিম। আৰু তেখেতে এটা কথা কৈছে যে চৰ চাপৰি যিসকল মুছলমানৰ তেওঁলোকে আচলতে অসমীয়া ভাষাটো জীয়াই ৰাখিছে। আমাৰ বহু অসমীয়া ছাত্ৰ ছাত্ৰী আজিকালি ফেইল কৰে, কিন্তু তেওঁলোকৰ এই ফেইলৰ সংখ্যাটো নাইকিয়া হৈ গৈছে। সেইকাৰণে কৈছোঁ অসম সাহিত্যৰ সন্মানীয় সভাপতিগৰাকীয়ে দুটা কথা কৈছে। এটা কথা কৈছে যে সকলো মুছলমান বিদেশী নহয়, অবৈধ বিদেশী নহয়, সেইটো কথাত আমি একমত। কিন্তু তেখেতে ভাষাৰ সম্পৰ্কত, লোকপ্ৰিয় সম্পৰ্কত যিখিনি মন্তব্যত আগবঢ়াইছে, সেই মন্তব্যৰ সৈতে ছাত্ৰ সন্থাই একমত নহয়। আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত এনে এটা বিষয়, এই বিষয়টোৰ সম্পৰ্কত আমি অসম সাহিত্য সভাৰ লগত কথা পাতিম।
আৰু এই সমগ্ৰ বিষয়টোৰ ওপৰত আমি কথা পাতিম নিউজ ৰুমত আছে বিক্ৰম আপোনাৰ ওচৰলৈ আহিছো আৰু গোটেই বিষয়টো চৰ্চিত এটা বিষয় হৈ পৰিছে গোটেই কথাখিনি বসন্ত গোস্বামীৰ যেটো মন্তব্য কি মন্তব্যটোক সমৰ্থন জনাব লগা আসলতে একো ধৰণৰ তাত আসলতে দেখিবলৈ পোৱা নাই যদিও বা কোনোবা এটা অংশ কোনোবা এটা হাৰি আসলতে সমৰ্থনযোগ্য যদিও বা বাকি গোটেইখিনি কথা এক প্ৰকাৰ চাবলৈ গ'লে বিতৰ্কৰ মাজত সোমাই পৰিছে প্ৰতিক্ৰিয়াসমূহ আমি দেখুৱালো টিভিত আপোনাৰ পৰা আমি আৰু অধিক জানিম বিক্ৰম পাপৰি কথাখিনি এনেকুৱাই অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে যেটো মন্তব্য কৰিছে তেওঁ মন্তব্যটো যদি আমি দুটা ভাগত ভাগ কৰিলো তো প্ৰথমতে কৈছে যে মুছলমান মানে বিদেশী নহয় হয় সেই কথা সকলোৱে মানে নহয় মুছলমান মানে বিদেশী নহয় অসমত খিলঞ্জীয়া মুছলমানো আছে সেই কথা সত্য কিন্তু তাৰ পৰিৱৰ্তে তাতকৈ তেওঁ এখুব আগৰলৈ গৈ তেওঁ যিখিনি কথা কৈছে তেওঁ প্ৰথমতে কৈছে যে বিদেশীক কোনোবাখিনিত তেওঁ আদৰি লোৱাৰ কথা কৈছে বিদেশীক অসমীয়াই আদৰি লোৱাৰ কথা কৈছে বিদেশী আমাৰ বাবে আপোন বুলি তেওঁ সেই কথাখিনি ক'ব বিচাৰিছে বাপতিকা বুলি তেওঁ ক'ব বিচাৰিছে তাৰ পাছত তেওঁ বাৰে বাৰে এই যেটো কথা কৈ আছে যে তেওঁ কৈছে ভাষাৰ ক্ষেত্ৰত লোকপিয়লত যদিহে চৰ চাপৰিৰ মুছলমানে অসমীয়া ভাষা নিলিখে অসমীয়া বুলি নকয় তেনেহ'লে অসমীয়া আসলতে অসমতেই সংখ্যালঘু হৈ পৰিব চৰ চাপৰি মুছলমানকে অসমীয়া ভাষাটো ৰক্ষা কৰিব এই কথাখিনি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে এই যেটো ব্যাখ্যা আসলতে কৰি আছে এই ব্যাখ্যাটো কিন্তু নতুন নহয় কয়াকুছিৰ যেটো সাহিত্য সভাৰ অনুষ্ঠান আছিল চৰ চাপৰিৰ এটা যেহেতু উইংছ আছে অসম সাহিত্য সভাৰ কালিৰ দিনটোত যিখন অধিৱেশন আছিল যেটো অনুষ্ঠান আছিল সেই অনুষ্ঠানৰ অন্তত এই মন্তব্যটো কৰিছিল গতিকে এই মন্তব্যটো ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ নতুন নহয় তেওঁ হঠাৎ কোৱা মন্তব্য নহয় বিগত বহু কেইটা কাৰ্যসূচীত এই মন্তব্যটো ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কৰি আহিছিল তাৰ পাছত আপুনি চাব যে বসন্ত কুমাৰ গোস্বামীৰ এই মন্তব্যটোক লৈ কিন্তু স্বাভাৱিকতে প্ৰতিক্ৰিয়া হৈছে সদৌখন ছাত্ৰ সন্থাৰ নেতৃত্ব ইতিমধ্যে এই যেটো বসন্ত কুমাৰ গোস্বামীৰ মন্তব্য ইয়াক গৰিহণা দিছে আৰু গৰিহণা দিবলগীয়া কাৰণ চৰ চাপৰি মুছলমানে পূৰ্ববংগীয় মুছলমানে অসমীয়া ভাষাক ৰক্ষা কৰিব চৰ চাপৰি মুছলমানৰ হাততহে অসমীয়া ভাষা সুৰক্ষিত এই ধৰণৰ মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় তেওঁ এটা কথা কালিৰ মন্তব্যটোত কোৱা নাই তেওঁ পূৰ্বৰ মন্তব্যত কৈছে যে চৰ চাপৰি মুছলমানে আজিকালি অসমীয়া ভালকৈ লিখে চৰ চাপৰি মুছলমানৰ ল'ৰা ছোৱালীয়ে আজিকালি অসমীয়া শুদ্ধকৈ লিখে অসমৰ খিলঞ্জীয়া ল'ৰা ছোৱালীতকৈ গতিকে এই মন্তব্যবোৰ কোন অসমীয়াই আচলতে গ্ৰহণ কৰিব পাৰিব স্বাভাৱিকতে নোৱাৰে যাক লৈ ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীৰ এই ব্যাখ্যাক লৈ কিন্তু বিতৰ্ক হৈছে পৰমানন্দ ৰাজবংশী প্ৰাক্তন সভাপতিগৰাকী তেওঁ বিতৰ্কত সোমাইছিল অসম সাহিত্য সভাৰ সভাপতি হৈ থকাৰ সময়ত তেওঁ বিতৰ্কত সোমাইছিল কিন্তু আজি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক তেওঁ গৰিহণা দিছে তেওঁ ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছে তেওঁ কৈছে যে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে এটা সময়ত কেইজনমান প্ৰাক্তন সভাপতি আৰু কেইজনমান বুদ্ধিজীৱীৰ সৈতে লগ লাগি অসম সাহিত্য সভাত তলা মাৰি দিব লাগে বুলি দাবী উত্থাপন কৰিছিল তেওঁ দাবী কৰিছে পৰমানন্দ ৰাজবংশীয়ে যে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে বৰ্তমানৰ যেটো পৰিৱেশ পৰিস্থিতি সেই পৰিৱেশ পৰিস্থিতি বুজি তেওঁ আসলতে মূল খুঁটিলৈ উভতি আহিব লাগে বুলি আহ্বান জনাইছে আনফালে আপুনি চাব চেয়াৰমান আলী আহমেদৰ আমি মন্তব্য শুনাইছো চেয়াৰমান আলী আহমেদ কিন্তু অতিশয় আনন্দিত হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ যেটো মন্তব্য সেই মন্তব্যটোক লৈ অতিশয় আনন্দিত হৈছে যাৰ ফলত চেয়াৰমান আলী আহমেদৰ দৰে বিধায়কে আহ্বান জনাইছে সংখ্যালঘু প্ৰধান সমষ্টিৰ বিধায়কে আহ্বান জনাইছে যে অসম সাহিত্য সভাই এই ব্যাখ্যাখিনি এই মন্তব্যটো আসলতে তেওঁলোকে অসম সাহিত্য সভাৰ মঞ্চৰ পৰা কৰিব লাগে গতিকে এই কথাখিনিত অসম সাহিত্য সভাৰ এগৰাকী সন্মানীয় সভাপতি যি অসম সাহিত্য সভাক অসমীয়া আসলতে আবেগ বুলি ভাবে সেই অসম সাহিত্য সভাৰ পৰা কোনোবাই অসমীয়াক আসলতে চৰ চাপৰি মুছলমানৰ লগত তুলনা কৰিব কোনোবাই পূৰ্ববংগীয় মুছলমানৰ লগত তুলনা কৰিব এয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে মই আপোনাক এটা ডাটা এই মুহূৰ্তত দিলোঁ কিয় আসলতে প্ৰতিক্ৰিয়াটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আমাৰ মনত আছে ডিব্ৰুগড়ত যিখন কেবিনেট হৈছিল ইয়াৰ পূৰ্বৰ আসলতে চৰকাৰখনত ডিব্ৰুগড়ত যিখন কেবিনেট হৈছিল সেই কেবিনেটখনৰ অন্তত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে 2041লৈ মুছলমানে লোকপিয়লত অসমীয়াক আসলতে অতিক্ৰম কৰি যাব অসমত হিন্দুক অতিক্ৰম কৰি যাব তাৰ এটা আশংকা কৰিছিল আৰু ডক্টৰ বসন্ত কুমাৰ গোস্বামী আসলতে কোনখন জালত ভৰি দিছে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আমি 2011 চনৰ লোকপিয়লৰ এটা যদি আপোনাক তথ্য দিওঁ ৰাজক চক্ৰ অনুযায়ী আপুনি যদি চাই দক্ষিণ শালমৰা ৰাজক চক্ৰৰ আপুনি হিন্দু জনসংখ্যা 2011 চনৰ লোকপিয়ল মতে 4589 আৰু দক্ষিণ শালমৰা ৰাজক চক্ৰত 2011 চনৰ লোকপিয়ল মতে বাংলাভাষীৰ সংখ্যা হৈছে 1,27,736 গৰাকী ইয়াত কিন্তু সকলোখিনি আছে বাংলাভাষী মানে ইয়াত হিন্দু আছে মুছলমানো আছে কিন্তু কথাটো হ'ল যে হিন্দু জনসংখ্যা যথেষ্ট পৰিমাণে কম মাত্ৰ 4,589 তাৰ পাছত বাঘবৰ ৰাজক চক্ৰৰ কথা যদি আপোনাক কওঁ বাঘবৰ ৰাজক চক্ৰত 2011 চনৰ লোকপিয়ল মতে হিন্দু জনসংখ্যা 10,789 বাংলাভাষীৰ সংখ্যা কিন্তু 2,10,158 গৰাকী
কলগাছিয়াত হিন্দু জনসংখ্যা 1391 গৰাকী আৰু বাংলাভাষীৰ সংখ্যা 1,39,178 গৰাকী। গৰৈমাৰী ৰাজক চক্ৰত হিন্দু জনসংখ্যা 8,688 গৰাকী, বাংলাভাষীত 1,04,747 গৰাকী। দলগাঁও ৰাজক চক্ৰত 53,065 গৰাকী হিন্দু জনসংখ্যা, তাৰ পৰিৱৰ্তে বাংলাভাষীৰ সংখ্যা 3,85,595 গৰাকী। চমৰীয়া ৰাজক চক্ৰ 19,767 গৰাকী হিন্দু জনসংখ্যা, বাংলাভাষীৰ সংখ্যা 1,03,475 গৰাকী। এয়া 2011 চনৰ লোকপিয়লৰ এটা তথ্য। ইয়াৰ পাছত আপুনি কেনেদৰে ক'ব যে বাংলাভাষীৰ সংখ্যা আচলতে দ্ৰুপে বৃদ্ধি পাই গৈ আছে? তাৰ পাছতো অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানৰ সন্মানীয় সভাপতিৰ আসনত থকা এগৰাকী ব্যক্তিয়ে যেতিয়া কয় যে চৰ চাপৰি মুছলমানকহে অসমীয়া ভাষাটো ৰক্ষা কৰিব, চৰ চাপৰি মুছলমানে অসমীয়া কৃষ্টি আচলতে আদৰি লৈছে, তেওঁলোক বিদেশী হ'লে অসমীয়া কৃষ্টি আদৰি লৈছে, গতিকে তেওঁলোক আমাৰ বাবে বাপতি সাহোন। তেওঁ মন্তব্যটোত একেবাৰে প্ৰথমতে কৈছে যে বিদেশী আমাৰ বাবে বাপতি সাহোন। গতিকে পাপৰি এনেকুৱা ধৰণৰ কথাবোৰ আচলতে কোনো গ্ৰহণ কৰিব নোৱাৰে। এয়া একেবাৰে অদ্ভুত, এয়া অযুক্তিকৰ ব্যাখ্যা বুলি সকলোৱে কৈছে। ৰাজনৈতিক মহল, সচেতন মহল এয়া সকলোৱে গৰিহণা দিছে। আৰু সদৌখন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে এটা মন্তব্য কৰিছে। সমীৰণ ফুকনে সংযম হ'বলৈ আহ্বান জনাইছে। ঠিক একেদৰে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে শিৱসাগৰক লৈ এখন বিশেষ বেনাৰ বনাইছিল। সেই শিৱসাগৰক লৈ বনোৱা বেনাৰখনক লৈ কিন্তু ব্যাপক প্ৰতিক্ৰিয়া হৈছে। গতিকে শিৱসাগৰক এক প্ৰকাৰ তেওঁ উপহাস কৰাৰ দৰে হৈছে, শিৱসাগৰৰ খিলঞ্জীয়া মানুহক এক প্ৰকাৰ উপহাস কৰাৰ দৰে হৈছে। গতিকে অসমীয়াক উপহাস কৰি অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানৰ সন্মানীয় সভাপতিৰ আসনত থকা এগৰাকী ব্যক্তিয়ে তেওঁ পূৰ্ববংগীয় মুছলমানক সন্তুষ্ট কৰিবলৈ গৈ, তেওঁ চৰৰ মুছলমানক সন্তুষ্ট কৰিবলৈ গৈ অসমীয়াক উপহাস কৰিব, এয়া আচলতে ৰাজনৈতিক মহল বা সচেতন মহল সাধাৰণ মানুহেও মানি নলয়। সেয়া ৰাজনৈতিক মহলৰ কথা আমি বাদেই দিলোঁ, বুদ্ধিজীৱীৰ কথা আমি এই মুহূৰ্তত যদি নাপাতো, সাধাৰণ ৰাইজেও এইখিনি কথা এটা কোনো পৰ্যায় আচলতে মানি ল'ব নোৱাৰে। আৰু চৰ্চিত বিষয়, কাইলৈৰ দিনটোতো এই বিষয়টো চৰ্চাত নিশ্চিত ৰূপত থাকিব। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।